মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তৃতীয় শ্ৰেণীৰ অসমীয়া অধ্যায় ১ আমাৰ চৌপাশ পাঠ নং ১ নতুন উমলা গীত। পাঠটোৰ সকলো প্ৰশ্ন উত্তৰসমূহ ভিডিঅ'ৰ যোগেদি আজি আমি আলোচনা কৰিম। ১ নম্বৰ, আলোচনা কৰোঁ আৰু লিখোঁ আহা। ক. গীতিকাৰে গীতটিত পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে? গীতিকাৰে গীতটিত পৃথিৱীখনক ঘৰৰ লগত তুলনা কৰিছে। খ. গীতিকাৰে আকাশখনক কাৰ সৈতে ৰিজাইছে? গীতিকাৰে আকাশখনক ঘৰৰ ছালৰ সৈতে ৰিজাইছে। গ. কোনে গছৰ আগৰ পৰা জুমি চালে? ৰঙা ৰ'দে গছৰ আগৰ পৰা জুমি চালে। গ. আলিবাট নহ'লেও কোন বেগাই আহে? আলিবাট নহ'লেও বতাহ বেগাই আহে। ঙ. ভৰি নহ'লেও কোন কোবেৰে যায়? ভৰি নহ'লেও নৈ কোবেৰে যায়। ২ নম্বৰ, গীতটোৰ আধাৰত ক অংশৰ লগত খ অংশ মিলাও আহা। ক অংশৰ লগত খ অংশ মিলাবলৈ কৈছে, মই মিলাই লৈছোঁ, চাই লোৱা। ৰঙা ৰ'দে চালে জুমি জুমি, আকাশ তাৰে চালে। পৃথিৱী এখন ঘৰ, নৈ যায় কোবেৰে। ৩ নম্বৰ, ক. গীতটিত পোৱা শব্দবোৰ শব্দজালত বিচাৰি খেৰ দিওঁ আহা। মই এনেকুৱা মিলাইছোঁ, ঘৰ, ৰঙা, পৃথিৱী, বেলি, চাল, কাম, আকাশ, আলি। এইটো তোমালোকে ভালদৰে চাই ল'বা। খ. উদাহৰণত দেখুওৱাৰ দৰে তলৰ শব্দবোৰৰ খালী ঠাইত একোটাকৈ আখৰ বহুৱাই নতুন শব্দ সজাৰ খেল খেলোঁ আহা আৰু লিখা। ইয়াত উদাহৰণ দিয়া আছে, যেনে আকাশ, আকাৰ, প্ৰকাশ। শব্দবোৰ মই ইয়াত লিখি লৈছোঁ। ইয়াত কি আছে? পৰিল, মই ইয়াত লিখিছোঁ পটল। হাৰিল, ইয়াত কি আছে? আগৰ, মই লিখিছোঁ ইয়াত তগৰ, ইয়াত আখৰ। ৪ নম্বৰ, তলৰ শব্দকেইটাৰে একোটাকৈ বাক্য সাজো আহা। বাক্য সজাবলৈ কৈছে। ইয়াত উদাহৰণ এটা দিয়া আছে, যেনে আকাশ, আকাশখন নীলা। মই বাকীবিলাক বাক্য সাজিছোঁ, চাই লোৱা। পৃথিৱী, পৃথিৱী আমাৰ মাতৃভূমি। বেলি, বেলি পূব পিনে উদয় হয়। ৰ'দ, ৰ'দৰ পৰা আমি পোহৰ পাওঁ। বতাহ, বতাহ বেগেৰে চলে। ৫ নম্বৰ, শেষৰ ধ্বনি মিল থকা শব্দ লিখাৰ খেল খেলোঁ আহা। শেষৰ ধ্বনিৰ মিল থকা শব্দ লিখিব কৈছে। ইয়াত শেষৰ ধ্বনি কি আছে? ল। ইয়াত শেষৰ ধ্বনি আছে লত হচিকাৰে লি। ইয়াত শেষৰ মূৰ্ধন্য, ইয়াত শেষৰ ধ্বনি আছে ল। মই শব্দবোৰ এনেদৰে সজাই লৈছোঁ। ইয়াত কি আছে? আলি, মই এনেকুৱা শব্দবোৰ সজাইছোঁ। ইয়াত লিখিছোঁ মই বালি, ফলি, ডালি, পখালি। ইয়াত আছে ইমান, মই লিখিছোঁ ইয়াত সিমান, যিমান, টান, পাণ। ইয়াত কি আছে? পৰিল, মই ইয়াত লিখিছোঁ ধৰিল, মৰিল, পটল, কঁঠাল। ৬ নম্বৰ, বাওঁফালৰ শব্দবোৰৰ লগত সোঁফালৰ অৰ্থ প্ৰকাশক অংশটো আঁচ টানি মিলাও আহা। বাওঁফালৰ লগত সোঁফাল মিলাবলৈ কৈছে, মই ইয়াত মিলাই লৈছোঁ, চাই লোৱা। বেলি পৰে, বেলি মাৰ যায়। বেলি উঠে, বেলি উদয় হয়। বতাহ আহে, বতাহ বলে বা বতাহ বয়। নৈ যায়, নৈ বয়। ৭ নম্বৰ, ক. তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালৰ পৰিৱেশলৈ মন কৰা আৰু তাত দেখা বস্তুবোৰৰ নামেৰে তলৰ তালিকাখন সম্পূৰ্ণ কৰা। ইয়াত কি দিয়া আছে? গছ-গছনি, ফল, ফুল, জীৱ-জন্তু, কীট-পতংগ। তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালে পৰিৱেশলৈ কি কি
গছ গছনি ফল মূল জীৱ জন্তু কীট পতংগ আছে সেইটো তোমালোকে নিজে নিজে এই তালিকাখনত লিখিবা। 8 নম্বৰ ভাবু আৰু হাতৰ ভাঙো আহা। পেট আছে পেটু নাই, মুখ আছে জিভা নাই, কি হ'ব? কল। ৰজাৰ গামোচা তিয়াব পাৰি, শুকুৱাব নোৱাৰি, কি হ'ব? জিভা। অকু 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 গোটেই গাতে চকু, কি হ'ব? আনাৰস।